हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं तुम्हारे क्लास 9 অসমীয়া বিষয়ৰ অধ্যায় নম্বৰ তোমাৰ 6 দি আছে অন্যৰ প্ৰতি ব্যৱহাৰ। এই চেপ্টাৰখিনি মই তোমালোকক আলোচনা কৰি দিম। তো ইয়াতে তোমালোকৰ লেখক আছিল যে সত্যনাথ বৰা, তেখেতৰ জন্ম দি আছে ইয়াতে 1860 চনত আৰু মৃত্যু দি আছে 1925 চনত। তো ইয়াত থকা মই তোমালোকক এডিশনাল কোৱেশ্চনবোৰ আলোচনা কৰি দিম আৰু তোমালোকৰ পাঠভিত্তিক কোৱেশ্চনকেইটা আলোচনা কৰি দিম। শব্দাৰ্থখিনি ইম্পৰ্টেণ্ট আছে, শব্দাৰ্থ আৰু টকাখিনি তোমালোকৰ ইম্পৰ্টেণ্ট আছে। অকল এই কোৱেশ্চনবোৰ পঢ়িলে তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে সাফিচিয়েন্ট নহব, কাৰণ ভিতৰত বহুতো কোৱেশ্চন আছে, বৰ্ড কোৱেশ্চন আছে, শৰ্ট কোৱেশ্চন আছে। এইবোৰ মই আলোচনা কৰি দিম আজি। তো তোমালোকে ভিডিঅ'টা সম্পূৰ্ণকৈ দেখা। চেপ্টাৰ নম্বৰ 6 অন্যৰ প্ৰতি ব্যৱহাৰ আৰম্ভ কৰাৰ আগতে এটা কথা কৈছোঁ, তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা। মই কোৱেশ্চনকেইটা পঢ়িম আৰু উত্তৰকেইটা আলোচনা কৰি দিম। তো এটা অনুগ্ৰহ কৰিছোঁ, এটা ৰিকুৱেষ্ট কৰিছোঁ, কোনোবাই যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আহক আমি কোৱেশ্চনবোৰ আলোচনা কৰা। তো প্ৰথম কোৱেশ্চন দিয়া আছে যে সাৰথী পুথিখন কাৰ ৰচনা? তো ইয়াৰ উত্তৰ দিয়া হৈছে যে সাৰথী পুথিখন সত্যনাথ বৰাৰ ৰচনা। তো খ নম্বৰ কোৱেশ্চন দিয়া আছে যে কি নজনাৰ নিমিষতে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। তো ইয়াৰ উত্তৰ ইয়াতে দিয়া আছে, মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সেই কথা নজনাৰ নিমিষতে বা নিমিত্তে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব পাৰে। ঠিক আছে। গ নম্বৰ কোৱেশ্চন দিয়া আছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰব? ইয়াৰ উত্তৰ দিয়া আছে যে অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰব। তাৰপিছত ঘ নম্বৰ কোৱেশ্চন দিয়া আছে সজ ব্যৱহাৰৰ অনুপান কি? ইয়াৰ উত্তৰ দিছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। ঠিক আছে। ইয়াৰ পিছত ঙ নম্বৰ কোৱেশ্চন আছে যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? ইয়াৰ উত্তৰ দিয়া আছে যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। তাৰপিছত ছ নম্বৰ কোৱেশ্চন আছে যে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ দিয়া আছে যে যিবোৰ মানুহে লোক লগৰীয়াক হুহুবালৈ লোকৰ গুপ্ত কথা সদৰি কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল। আৰু পেৰাগ্ৰাফ চেঞ্জ কৰি এটা লাইন দিছে, এইটো লিখিলে হৈ যাব যে যি শ্ৰেণীৰ মানুহৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লেখকে ইয়াত কৈছে। ঠিক আছে। তো 6 নম্বৰ কোৱেশ্চন দিয়া আছে যে কাৰ লগত সম্বন্ধ ৰাখিলে শতটাক প্ৰত্যয় দিয়া হয়? ইয়াৰ উত্তৰ দিয়া আছে যে শতৰ লগত সম্বন্ধ ৰাখি শতটাক প্ৰত্যয় দিয়া হয়। ইয়াৰ পিছত বৰ্গীত নম্বৰ কোৱেশ্চন দিয়া আছে যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰ উত্তৰ হৈছে বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। ঠিক আছে। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। 2 নম্বৰ কোৱেশ্চনটো হৈছে চমুকৈ বুজাই লিখা। ক নম্বৰ কোৱেশ্চন দিয়া আছে যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি? ইয়াৰ উত্তৰ ইয়াত দিয়া আছে যে সংসাৰৰ সমাজ পাতি সুখে সন্তোষে চলাত মানুহৰ আচাৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা, ইজনে আনজনক কৰা ব্যৱহাৰেই হ'ল সুখ শান্তিৰ মূল চাবিকাঠি, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বোলা আপ্তবাক্য সাৰি 16 অনাই সঁচা, ব্যৱহাৰৰ বাবেই মানুহ একোজন বা একোজন মানুহ সকলোৰে প্ৰিয় পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়, কাক ক'ত কেনেদৰে কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুতো সৎ চৰিত্ৰৰ লোকে নানান আহুকালত পৰিবলগীয়া হয়, আনহাতে ব্যৱহাৰৰ গুণত অনেক চলাহী মানুহ সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাকি প্ৰচলন আছে যে কথাত কথা যায় আৰু কথাত কথা বটা পায়। তাৰপিছত দিয়া আছে যে সেয়েহে আচাৰ ব্যৱহাৰক সাধাৰণ কথা বুলি নাভাবি আমি মন দি শিকা উচিত। ঠিক আছে। তো খ নম্বৰ কোৱেশ্চন দিয়া আছে যে বিনয় ভাৱ দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে? ইয়াৰ উত্তৰ ইয়াত ভালদৰে দি আছে, কথাত আছে যে ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। তিতা মাতৰ মানুহজনে কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কোঠা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্য গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ, মানুহ এক তিলে পাহৰে, অৰ্বুদ দানৰ ফল নিমিষতে লক্ষ্য হয়, আনহাতে বিনয় পৰম ভূষণ, সি কৰিব নোৱাৰা একো নাই, বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে, নম্ৰভাৱে আৰু যুক্তি কৰি ক'ব জানিলে দুখৰ কথা ক'লে মানুহ সন্তুষ্ট নহয়, সেয়েহে জ্ঞানীসকলে বিনয়ত দান কৰিব লাগে বুলি কৈছে, আনহাতে নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। তাৰপিছত 3 নম্বৰ কোৱেশ্চন দি আছে যে তাৎপৰ্য ব্যাখ্যা কৰা। তো প্ৰথমটো দি আছে যে নম্ৰতাৰ সহজ ব্যৱহাৰৰ অনুপান। মোষ্ট ইম্পৰ্টেণ্ট এটা লাইন হয় এইটো। এই লাইনটোৱে আমাক ব্যক্তিগত জীৱনতে বহুত কিছু শিকোৱায়। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে যে লেখক সত্যনাথ বৰাদেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠ্যত সহজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান বুলি কৈছে, কিয়নো যিদৰে উচিত অনুপামেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, সেইদৰে ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো
উপকার স্বর হয়। দম্ভালি মাৰি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায়, সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতাৰ ভাৱ থাকিলে সুখেৰে আপনা আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলো অন্তৰ জয় কৰিব পাৰি। ঠিক আছে, তো খ নম্বৰ কুৱেশ্যন দি আছে যে সোণৰ জেউতি অমান্য কৰিলে নকমে। ঠিক আছে, তো ইয়াৰ উত্তৰ ইয়াতে ভালদৰে দি আছে। সোণ এবিধ বহুমূলীয়া ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে, কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজেও সোণৰ জেউতি কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰুষালী কৰা যেন পায়। এই দেখি চল পালে অসন্মান কৰিবলৈ নেৰে, কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰি। ভাৱ বিষয়ক দি আছে আমাৰ ইয়াত 4 নম্বৰ কুৱেশ্যন দি আছে। বিপৰীত শব্দ লিখা। সুখ দুখ, সন্তোষ অসন্তোষ, সচ অসচ, চৰিত্ৰৱন্ত চৰিত্ৰহীন, কপটীয়া সরল দিয়ে আছে। মিঠা তিতা, বিনয় উগ্র, নম্রতা উগ্রতা, লঘু গুরু, উচ্চ নিচ, নিন্দা প্রশংসা, গুপ্ত সদরী, দোষ গুণ, গহীন চঞ্চল, আৰু দিয়ে আছে আদ্যৱন্ত দৰিদ্ৰ। তো 5 নম্বৰ কুৱেশ্যন দি আছে যে বাক্য ৰচনা কৰা। চকুৰ কোঠা সকলে জানে যে অপ্ৰিয় লোক। নৰেশ্বৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলত চকুৰ কোঠা সৰূপ হৈ পৰিছে। তাৰপিছত আৰু এটা দি আছে যে পেটত কথা ৰাখ। ইয়াৰ অৰ্থ হৈছে মনৰ কথা লুকাই ৰখা। তাৰ পৰা আসল কথাটো জানিব নোৱাৰিব, কাৰণ সি পেটত কথা ৰাখে। তাৰপিছত শব্দাৰ্থ মই কেইটামান পাৰ্চনেলি দিছোঁ, এইটো মোষ্ট ইম্পৰ্টেণ্ট। এইকেইটা শব্দাৰ্থ এইবাৰ এক্সামত আহিব পাৰে। অনুপম দি আছে, ইয়াৰ অৰ্থ হৈছে যে আনুষংগিক উপাদান লগত অনা বা দিয়া বস্তু। তাৰপিছত আটক মানে বাধা। চাটুকাৰ দি আছে, চলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ। তাৰপিছত পৌৰি দি আছে, জনাজাত বা ব্যক্ত বা পোচাক। ব্যৱহাৰ দি আছে আচৰণ। ভাজন মানে পাত্ৰ। দুলাহী মানে ঠক কথা বা আচৰণ বা প্ৰবঞ্চনা কৰা। ওলাই মানে অৱজ্ঞা। কেটে দি আছে কঠুৱা, টান বা কৰ্কশ। অৰ্বুত ডকটি বিশেষ সংখ্যা। নিমিষতে দি আছে তৎক্ষণাৎ বা খন্তেকতা। দম্ভালি দি আছে অহংকাৰ। তাৰপিছত বিনীত দি আছে স্বভাৱ বা শান্তশিষ্ট। বখনা দি আছে প্ৰশংসা কৰা। মহত্ব দি আছে উচ্চতা বা গৰিষ্ঠতা। দুৰাচাৰী দি আছে বেয়া আচৰণ। তাৰপিছত সুচল দি আছে সুবিধা বা সুযোগ। তাৰপিছত স্বজাতি দি আছে বিশ্বাসী বা প্ৰিয়জন বা আপন। ইয়াৰ পিছত দি আছে লোকৰ কথা খুচৰি ফুৰা, আনৰ ভাল বেয়া কথা জানিবলৈ বিচাৰি ফুৰা। ইয়াৰ পিছত মই কেইটামান এডিশ্যনেল কুৱেশ্যন দিছোঁ, মোষ্ট ইম্পৰ্টেণ্ট হয়। যে সাৰথী পুথিখন কাৰ ৰচনা, এইটো তোমালোকৰ কিতাপতে দি আছে। তো ইয়াৰ উত্তৰ হৈছে সত্যনাথ বৰা। তাৰপিছত দি আছে যে 2 নম্বৰ কুৱেশ্যন, সহজ ব্যৱহাৰৰ অনুপম কি? এইটো হৈছে নম্ৰতা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দি আছে যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা, এইটো সকলোৱে জানে যে বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। তাৰপিছত দি আছে কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰত্যয় দিয়া হয়। ইয়াৰ উত্তৰ হৈছে সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰত্যয় দিয়া হয়। মই কেইটামান বৰ্ড কুৱেশ্যন দিছোঁ। ক নম্বৰ কুৱেশ্যন দিয়া আছে যে কেনেকৈ চলিলে সুখ সন্তোষে কাল নিয়াব পাৰি বুলি লেখক কৈছে। বৰ্ড কুৱেশ্যন হয় এইটো, হাফিয়েলি এক্সাম বা এনুৱেলি এক্সামত আহিব পাৰে 5 মাৰ্কছত। তো উত্তৰ দি আছে ইয়াতে, যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকৰ সংসাৰত সমাজ পাতি থকা যায়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণে বহু মানুহে জীৱনত নানান কষ্টত ভুগিব পাৰে। এই কাৰণে মানুহ সুখে সন্তোষেৰে কাল নিয়াবলৈ সহজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সহজ ব্যৱহাৰত নম্ৰতা থাকিলে ইয়ে মানুহক আৰু আকৰ্ষিত কৰিব পাৰে। তাৰপিছত খ নম্বৰ কুৱেশ্যন দি আছে, চৰিত্ৰ সহজ হ'লে ব্যৱহাৰ সহজ হ'ব বুলি ভবা উচিত নহয়, কিয়? ইয়াৰ উত্তৰ ইয়াতে দি আছে যে চৰিত্ৰ সহজ হ'লেই ব্যৱহাৰ সহজ হ'ব বুলি ভবা অনুচিত বা উচিত নহয়। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সৎ চৰিত্ৰৰ মানুহক কৰ্কশ মাত কথাৰ আৰু দুৰ্ব্যৱহাৰ হ'ব পাৰে। তাৰপিছত দি আছে গতিকে তেনে চৰিত্ৰৱন্ত লোকক সহজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া চলাহী দুচৰিত্ৰৰ মানুহ সহজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ'ব পাৰে। তাৰপিছত গ নম্বৰ কুৱেশ্যন দি আছে, একেবাৰে শেষৰটো কুৱেশ্যন। গ নম্বৰ কুৱেশ্যন দি আছে যে মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কথাছাৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰ ইয়াতে দি আছে যে মিঠা কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত
দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহ সৰ্বৰহী হ'ব পাৰে। নিজ লৈ আনৰ মৰম ভক্তি জন্মাটো মানুহৰ মুখ্য উদ্দেশ্য। তাৰপিছত দি আছে যে ব্যৱহাৰত মিঠা মাতৰ অভাৱ হ'লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা, যিদৰে মিঠা বস্তুৰ কলপ লগাইছে বেজ অকটা দৰৱ ৰোগীয়ে খাবলৈ দিয়ে আৰু ৰোগীয়ে খাই ভাল পায়। সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলোৰে পৰা মৰম শ্ৰদ্ধা আদায় কৰে। সেয়েহে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহন বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে। তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটাত লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।